যোৱাকালি দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন ৰাজ্যৰ অন্যান্য জিলাৰ সমান্তৰালকৈ গোৱালপাৰা জিলাতো সুন্দৰভাৱে সুকলমে অনুষ্ঠিত হয়। কিন্তু যোৱাকালি সুন্দৰভাৱে সুকলমে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'লেও আজি গোৱালপাৰা জিলাৰ ধুবধা আৰক্ষী থানাৰ অন্তৰ্গত এটা প্ৰান্তত দুটাকৈ ফৈদৰ মাজত দুটাকৈ প্ৰাৰ্থীৰ সমৰ্থকৰ মাজত ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হয়। যি মাৰপিটৰ ঘটনাত ইতিমধ্যে কিশোৰী মহিলাসহ 15জনকৈ লোক আহত হ'বলগীয়া হৈছে। এই খবৰটিৰ সৈতে মই সাংবাদিক পংকজে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। তো আপোনালোকে সকলোৱে জানে যে যোৱাকালি দ্বিতীয় পৰ্যায়ৰ যি পঞ্চায়ত নিৰ্বাচন সেয়া কেইবাখনো জিলাত অনুষ্ঠিত হ'ল। লগতে গোৱালপাৰা জিলাতো সুন্দৰভাৱে সুকলমে অনুষ্ঠিত হৈ গৈছে পঞ্চায়ত নিৰ্বাচন। কিন্তু যোৱাকালি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছত আজি জিলাখনৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত চিমলাবাৰীত দুটাকৈ ফৈদৰ মাজত ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে আৰু দুটাকৈ নিৰ্দলীয় প্ৰাৰ্থীৰ যি সমৰ্থক আছে সেই সমৰ্থকৰ মাজত ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে। অৱশ্যে পৰিস্থিতি অধিক ভয়ংকৰ হোৱাৰ পূৰ্বেই তাত ধূপধাৰা আৰক্ষীৰ দল এটা উপস্থিত হয় আৰু তেওঁলোকে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। কিন্তু ইয়াৰ পূৰ্বেই মাৰপিটৰ যি ঘটনা আচলতে আৰম্ভ হৈছিল আৰু এই মাৰপিটৰ পৰিপ্ৰেক্ষিতত কিশোৰী মহিলাসহ 15জনকৈ লোক আহত হৈছে। আহতসকলক ইতিমধ্যে ধূপধাৰাস্থিত বিকালী আদৰ্শ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছে আৰু ইয়াৰে দুগৰাকীৰ অৱস্থা অতিকৈ গুৰুতৰ। তেওঁলোকক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰা হৈছে। তো এয়া মাৰপিটৰ ঘটনাৰ দৃশ্যাংশ আপোনালোকে দেখি আছে। ইতিমধ্যে আৰক্ষীৰ লোক তাত উপস্থিত হয় আৰু পৰিস্থিতি অধিক ভয়ংকৰ হোৱাৰ পূৰ্বে আচলতে সেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে। আৰু তাৰ পিছত এই দৃশ্যাংশ আপোনালোকে দেখি আছে ধূপধাৰা মেডিকেলৰ দৃশ্যাংশ। ধূপধাৰাস্থিত যি আদৰ্শ চিকিৎসালয় আছে সেই চিকিৎসালয়ৰ এয়া দৃশ্যাংশ। আহতসকলক লৈ আনিছে আৰক্ষী তাত যি উপস্থিত হৈছিল তেওঁলোকে এনেদৰে আহত ব্যক্তিসকলক তেওঁলোকৰ বাহনত এনেদৰে উঠাই লৈ আনিছে চিকিৎসাৰ বাবে। তো সবিশেষ তথ্য মই আপোনালোকক দি আছোঁ, চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। আৰু এনেদৰে দেখিবলৈ পোৱা গ'ল যে 7 মে দ্বিতীয় পৰ্যায়ত যি পঞ্চায়ত নিৰ্বাচন সেয়া সুকলমে অনুষ্ঠিত হৈ যোৱাৰ পিছত ধূপধাৰাত আজি সংঘটিত হ'ল কিছু সময় পূৰ্বে নিৰ্বাচন কেন্দ্ৰিক এক ভয়ংকৰ ঘটনা। একেটা ৱাৰ্ডৰ দুগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থকৰ মাজত সংঘটিত এই ঘটনাৰ পৰিণতিত কিশোৰী মহিলাসহ আহত হয় 15গৰাকীকৈ লোক। আৰু প্ৰাপ্ত তথ্য মতে গোৱালপাৰা জিলাৰ দুধনৈ বিধানসভা সমষ্টি তথা ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত চিমলাবাৰীত নতুনকৈ গঠন হোৱা 60 নং গৰুচটকা পদুপাৰা গাঁও পঞ্চায়তৰ 8 নং ৱাৰ্ডৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে চিমলাবাৰী গাঁৱৰ শ্বাহিনুৰ ইছলাম আৰু ৰহুল আমিনে। কিন্তু নিৰ্বাচনত শ্বাহিনুৰ ইছলামৰ ফলাফল ভাল হ'ব বুলি সন্দেহ প্ৰকাশ কৰিয়েই আজি দুয়োটা প্ৰাৰ্থীৰ সমৰ্থকৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনাটো সংঘটিত হয়। চিমলাবাৰীৰ সুকজান নেছা নামৰ বৃদ্ধ মহিলাগৰাকীৰ স্বামী তথা ৰহুল আমিনৰ সমৰ্থক ৰহুল আমিনক ভোট নিদিয়াৰ অভিযোগ তুলি নিজ পত্নী সুকজান নেছাক নিৰ্বাচন সমাপ্তিৰ পিছতে যোৱাকালি ঘৰৰ পৰা খেদি পঠিয়ায়। পিছত সুকজান নেছা নামৰ মহিলাগৰাকী আত্মীয়ৰ ঘৰত গৈ বাহৰ পাতে। এই কথা কেন্দ্ৰ কৰিয়াই আজি সন্ধিয়াৰ দুয়োটা ফৈদৰ মাজত প্ৰথমতে কথাৰ কটাকটি হয় আৰু তাৰপিছতে সেই কথাৰ কটাকটি আচলতে মাৰপিটৰ ঘটনালৈ ৰূপান্তৰিত হয়। ইফালে শ্বাহিনুৰ ইছলামৰ পৰিয়ালৰ লোকে মাৰপিটৰ ঘটনা নিৰ্বাচন কেন্দ্ৰিক বুলি কোৱাৰ বিপৰীতে ৰহুল আমিনৰ পৰিয়ালৰ এয়া মাটিবাৰী কেন্দ্ৰিক সংঘাত বুলি জানিবলৈ দিছে। শ্বাহিনুৰ ইছলামৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে যে শ্বাহিনুৰ ইছলাম বিজেপিৰ সমৰ্থত আচলতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল বাবে এই ধৰণৰ ঘটনাটো সংঘটিত হ'বলৈ পালে আৰু এই মাৰপিটৰ ঘটনাটো সংঘটিত হ'ল। কিন্তু ৰহুল আমিনৰ যি পৰিয়ালৰ লোক এয়া এক পাৰিবাৰিক কণ্ডল তথা মাটিবাৰীৰ কেন্দ্ৰিক ঘটনা বুলি তেওঁলোকে মন্তব্য প্ৰকাশ কৰিছে। যি প্ৰকৃত কাৰণ এই মাৰপিটৰ ঘটনাৰ যি প্ৰকৃত কাৰণ সেয়া আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব। যিহেতু দুয়োটা পৰিয়ালে প্ৰতি অভিযোগ দিছে। তো আৰক্ষীৰ লোক ইতিমধ্যে এটা ঘটনাস্থলীত উপস্থিত হৈছে ইতিমধ্যে মই জনাইছোঁ আৰু তেওঁলোকে যি প্ৰাথমিক তদন্ত সেই প্ৰাথমিক তদন্ত তেওঁলোকে অব্যাহত ৰাখিছে। পুনৰবাৰ আপোনালোকক জনাই দিছোঁ যে শ্বাহিনুৰ ইছলামৰ পৰিয়ালৰ লোকে এয়া নিৰ্বাচন কেন্দ্ৰিক সংঘাত বুলি কোৱাৰ বিপৰীতে ৰহুল আমিনৰ পৰিয়ালৰ লোকে এয়া মাটিবাৰীৰ সংঘাতৰ কথা উল্লেখ কৰিছে। মাটিবাৰীৰ বাবে এনেধৰণৰ এক ভয়ংকৰ ঘটনা সংঘটিত হ'ল বুলি তেওঁলোকে মত পোষণ কৰিছে। কিন্তু এনেধৰণে যিহেতু দুয়োটা পৰিয়ালে প্ৰতি অভিযোগ কৰিছে, আৰক্ষীৰ যি তদন্ত সেই তদন্তৰ পিছতহে
প্ৰকৃত যি কাৰণ সেয়া পোহৰলৈ আহিব। তো এই যি মাৰপিটৰ ঘটনা সংঘটিত হ'ল, এই মাৰপিটৰ ঘটনাৰ পৰিপ্ৰেক্ষিততে দুয়োটা ফৈদৰ সুখজান নেছা 40 বছৰ, ৰূপজান নেছা 50 বছৰ, ছফিয়া খাতুন 15 বছৰ, জেছমিনা খাতুন 9 বছৰ, আকিৰুন নেছা 25 বছৰ, সানোয়ারা বেগম 35 বছর, আকলিমা খাতুন 23 বছর, আসিয়া খাতুন, আরমিনা খাতুন 15 বছর, আহমেদ আলী 35 বছর, সাইনুদ্দিন আলী 17 বছর, শুকুর আলী 30 বছর, আব্দুর রহিম আলী 30 বছর, সানিদুল ইসলাম 15 বছর আৰু সাবিৰুন নেছা 35 বছৰ আহত হৈছে। আৰু ইয়াৰে সুখজান নেছা নামৰ মহিলাগৰাকীৰ অৱস্থা, আব্দুর রহিম আলী নামৰ যুৱকজনৰ যি অৱস্থা সেয়া গুৰুতৰ হয়। তো দুয়োগৰাকীকে ধূপধাৰীস্থিত বিকালী আদৰ্শ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছতে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। এই মুহূৰ্তত আপোনালোকক শুনাব বিচাৰিম মন্তব্য আছে এই সম্পৰ্কত, ঘটনাটোৰ সম্পৰ্কত, সেয়া শুনাইছোঁ। কি হ'ল মানে আমি দুটা পাৰ্টি ইলেকশ্যন খেলিলো। কোনটো গাঁৱত কোনটো ৱাৰ্ড হয়? আমবাৰী পাৰ্ট 3 বুলি কয়, চিমলাবাৰী গাঁও হয়। এই আমবাৰী পাৰ্ট 3 মানে 8 নম্বৰ ৱাৰ্ড। 8 নম্বৰ ৱাৰ্ড হয়। দুটা পাৰ্টি ইলেকশ্যন খেলিছিলো। দুটা পাৰ্টি মানে এটা হ'ল শাহিনুৰ ইছলাম অটগাড়ীৰ ছবি, আৰু এটা হ'ল ৰহুল আমিন দমকলৰ ছবি হয়। যিটো শাহিনুৰ ইছলাম আছিলে সি বিজেপিৰ ছাপৰ্টাৰ আছিলে। বিজেপিৰ ছাপৰ্টাৰত মানে খেলিছিলে আৰু ৱাৰ্ড মেম্বাৰৰ কাৰণে। আৰু যাৰ কাৰণে ৰহুল আমিন আছিলে, ৰহুল আমিনৰ হৈ এখেতে খেলা নাছিলে, এখেতে ৰহুল আমিনৰ হৈ খেলা নাই, মোৰ পক্ষ হৈ খেলিছিলে। যাৰ কাৰণে বিৰোধী পাৰ্টি ৰহুল আমিনৰ পাৰ্টীয়ে ৰাতি ঘৰত গৈ পেলাই গোটেই কেইটা পৰিয়ালক কোবালে নাকি। কাক কোবাইছে মানে ইয়াদ আলী নামৰ এটা পৰিয়াল আছিলে, আহাদ আলী, ইয়াদ আলী, আহমদ, তাহাঁতৰ তেখেতৰ মানে বোৱাৰী কেইটা আছিলে, ল'ৰা ছোৱালী আছিলে, গোটেই কেইটাকে কোবালে। মানে শাহিনুৰ ইছলামক ছাপৰ্ট কৰা বুলি কোবাইছে নেকি? শাহিনুৰ ইছলামক ছাপৰ্ট কৰা বুলি কোবালে, আৰু শাহিনুৰ ইছলামে বিজেপিক ছাপৰ্ট কিয় কৰিলে, যাৰ কাৰণে কোবালে। আচ্ছা, মাৰামাৰি মানে আমি গোটেইকেইটা বজাৰত আছিলো, আৰু সেই সুযোগ লৈ মানে এখেতে ঘৰত গৈ পেলাই মানে সিদ্ধিৰ ল'ৰা মানে কেইটামান আছিলে, আৰু তেখেতৰ ভাগি পৰিয়াল আছিলে, তেখেতে গৈ পেলাই ইয়াদ আলী নামৰ বাচ্চুৰ ল'ৰা ইয়াদ আলী তেখেতৰ ঘৰত গৈ পেলাই মানে এই অৱস্থাটো কৰিলে, মানে মাৰামাৰি কৰিলে। এইখিনি মানে মই মানে দেখা মতে লাঠিয়ে বেছিকে আনিছিলে, আৰু যিখিনি দেখিছে এখেতে ভালকে ক'ব পাৰিব। কিমানজন মানুহ আছিল? মোটামুটি 25-30 জন মানুহ আহিছিল। পিছত লাহে লাহে আহিছিল আৰু মানে এনেকে আহোঁতে 25-30 জন মানুহ পিছত আৰু আহিছিলে। এইখিনি মানে ইমান হিচাপ নাই গণ্ডগোলৰ সময়ত। ঠিক সিহঁতৰ ঘৰত কাজিয়া লাগছে, আমাৰ তাতে তিনিআলিত গেছিল, কাৰোবাক ফোন কৰিছে, ফোন কৰি কিনে তাক মাতিছে যে কাজিয়া লাগছে বুলি আহক, ইয়াতে যি আছে ঘৰত চব মানুহকেইটাক লৈ আহক আৰু কোবাম বুলি কৈছে। আহিছে তারা এনেকাকে বেয়াকে কোবাইছে, মোৰ হাজবেণ্ডৰ অৱস্থা নাইকিয়া কৰি দিছে। এতিয়া কি কৰিব এমনটো মামাই নাজানো, মোৰ দুটা ল'ৰা আছে, এনেকে তাইহঁতে 4-5 দিন হুমকি দি আছে, আমি বাহিৰত ওলাব নোৱাৰো। তহঁতে কিয় গেলি বিজেপিৰ পাৰ্টিত, আমাৰ চাপোৰ্টত কিয় নাথাকিলে? আমাৰ ইচ্ছা আমি য'ত থাকিম, আমাৰ মন ইচ্ছা থাকিম বুলি আমি সিহঁতক কৈছো। সিহঁতে সদায় হুমকি দি থাকে, আজি এনেকা মাৰছে, গোটাই ফেমিলি আহি কিনে বহুত মাৰিছে। এতিয়া মোৰ হাজবেণ্ডৰ এতিয়া তত্ন হৈ আছে, আমিতো নাজানো সিহঁতে ঝগড়া কৰিব বুলি, কাজিয়া কৰিব বুলি, কিন্তু সিহঁতে লাঠি পালা লৈ আহি কিনে যাক পাইছে তাকে কোবাইছে। এতিয়া মোৰ হাজবেণ্ডক গুৱাহাটীত ৰেফাৰ কৰিছে। এতিয়া মামাই কি উচিত শাস্তি দিব কিন্তু মামায়ে ক'ব পাৰিব, কিন্তু আমিতো নোৱাৰো। আমিতো এহঁতৰ বিৰুদ্ধে পাৰ্টি হৈছো কাৰণে এনেকুৱা আমাক কোবাইছে। মই এতিয়া হিচাপটোৱে চাওঁ, যি কৰে এইটোতো ওপৰলৈ কৰিব। মোৰ দুটা ল'ৰা কেতিয়া কোনে চাব? মই এইখিনিয়ে বুজি আছো মামা, যদি মোৰ হাজবেণ্ড কিবা হয় মই কিন্তু অসমৰ মাটিত জীয়াই থাকিব নিদিওঁ। মোৰ হাজবেণ্ডৰ যদি কিবা হয় মই কৈ দিছো, মোৰ দুটা ল'ৰা এতিয়া এটা 3 বছৰ আৰু এটা 4-5 বছৰ মতে মই এতিয়া একোৱে ক'ব নোৱাৰো। মোৰ হাজবেণ্ডক বেছিকে মাছে, সিহঁতৰ বিৰুদ্ধে পাৰ্টি আছে বুলি মোৰ হাজবেণ্ডক সদায় হুমকি দি আছে। সিহঁতৰ ঘৰত মিটিঙত গৈছিলো, যাই কিনে কৈছো আমাৰ এনেকুৱা বেনিফিচিয়াৰী আছে, নবীৰ হুছেইন, আতিপুৰ হুছেইন, সিহঁতৰ দুটাৰ ওচৰত আমি ৰাইজে গৈছো।
যাইছো যাই কিনে এন্তক কৈছো এনেকে সদায় হুমকি দি থাকে এতিয়া মানুহটোৰ যদি এটা হাত ভাঙি দিয়ে বা ভৰি ভাঙি দিয়ে এন্তৰ ফেমিলিটো কোনে চাব তাৰ ল'ৰা ছোৱালী স্কুলত পঢ়াব লাগিব আমি এটা নিৰাপত্তাৰ কাৰণে এটা আহিছো সি কৈছে তুমি আমি সুধি চাম এন্ত কি কয় আমি লিভ লৈছো লিভ লৈ কিনে কৈছে কালিৰ ভিতৰত আমি কিবাটো এন্ত মানা নাই এন্ত কৈছে যে ইলেকশ্যনত পিছতে হ'ব যেতিয়া গুণতি হ'ব ভোট কাউন্টিং হোৱাৰ পিছতে আমি ৰিয়েকশ্যন দিম কিন্তু আজিয়ে এন্ত মাৰপিট কৰিছে